সামগ্ৰী সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী আছিল তানজিল হুছেইন ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইন আছিল প্ৰাৰ্থী কিন্তু সামগ্ৰীত নিৰ্বাচনৰ সময়ত যিবোৰ হিংসাত্মক ঘটনা সংঘটিত হ'ল সেইবোৰৰ পিছত বহুখিনি প্ৰশ্নৰ অৱতাৰণা হৈছে আৰু তাৰ মাজতে তানজিল হুছেইনে কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকীয়ে কিছু মন্তব্য কৰিছে কোন কোন বুথত কোন কোন ভোট কেন্দ্ৰত পুনৰ ভোট গ্ৰহণ হ'ব লাগে এই সন্দৰ্ভত মুখ খুলিছে কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকীয়ে যোৱাকালি আপোনালোকে গম পাইছে যে বহুত আমাৰ বুলিং বুথত বিজেপিৰ এমএলএ বিজেপিৰ কেণ্ডিডেট আৰু বিজেপিৰ নেতা গুণ্ডাই মিলি বহুত ৰেগিং কৰিছে তাৰ ওপৰত আমি এতিয়া কমপ্লেইন দিছোঁ আমাৰ ৰিটাৰ্নিং অফিচাৰক আৰু ইয়াৰ এটা কপি আমি দিল্লীৰ যোনটো আমাৰ চিফ ইলেকশ্যন কমিশ্যনৰ তাক পঠাইছোঁ এটা কপি আমি গুৱাহাটীৰ আমাৰ যোনটো জনতা ভৱনত আছে ষ্টেট ইলেকশ্যন অফিচ তাতো পঠাইছোঁ তাত আপোনালোকে দেখা পাইছে যে ইয়াত লিষ্টখন আপোনালোকক মই দি দিম তাত অতি বহুতকেইটা চেণ্টাৰ 33টা চেণ্টাৰত ৰেগিং চলিছে ৰেগিং চলোৱাত তাত নেতৃত্বত লৈছিলে নগাঁও বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়া তাৰপিছত আমাৰ ব্ৰহ্মপুৰৰ বিধায়ক জিতু গোস্বামী ডাঙৰীয়া আৰু অতিতকৈ দুখ লগা কথা যে কেণ্ডিডেটজনে নিজে আমাৰ কংগ্ৰেছৰ যোনখিনি আমাৰ এজেণ্ট আছিল পুলিং এজেণ্ট তেওঁলোকক প্ৰহাৰ কৰিছে তাত কেমেৰাত আপোনালোকেও নিউজত দেখা পাইছে যে বহুত ভিডিঅ' এটা ভাইৰেল হৈছে তাৰপিছত আমাৰ এজেণ্টৰ ওপৰত যেনেকৈ প্ৰহাৰ কৰিছে আৰু যেনেকৈ ৰেগিং কৰিলে তাৰ উপৰিতো আমাৰ যোনখিনি প্ৰশাসনৰ ওপৰতো আমি আমাৰ যোনটো বিশ্বাস এইটো হেৰাইছোঁ এছপিৰ ওপৰত হেৰাইছোঁ পুলিচৰ ওপৰত হেৰাইছোঁ তাৰপিছত আমি আমাৰ ডিচিৰ ওপৰতো হেৰাইছোঁ এডমিনিষ্ট্ৰেশ্যনৰ ওপৰতো হেৰাইছোঁ সেইকাৰণে আমি নিজৰ যোনটো জাষ্টিছৰ কাৰণে আমি এটা কমপ্লেইন দিব আহিছোঁ আমাৰ নগাঁৱৰ যোনটো আমাৰ 88 সামগ্ৰী LAC ৰিটাৰ্নিং অফিচাৰক কাশ্যপ ডাঙৰীয়াক এইখিনি দি আমাৰ যে ৰিপুলিং হয় 33টা পুলিং ষ্টেচনত এই ৰিপুলিঙৰ আমি দাবী জনাইছোঁ আমি বাৰম্বাৰ মই কেণ্ডিডেট হিচাপেও মই বাৰম্বাৰ যেতিয়া আমি গম পাইছোঁ যে অমুকটো চেণ্টাৰত হৈ আছে আমি ডাইৰেক্ট নাম্বাৰটো লিখি পেলাই আমি তাৰ ছেক্টৰ অফিচাৰক ফোন কৰোঁ তাৰপিছত আমাৰ ইলেকশ্যন অফিচাৰক ফোন কৰোঁ এছপিক ফোন কৰোঁ এছপিয়েতো আমাৰ নেতা ৰকিবুল হুছেইন ডাঙৰীয়াৰ নাম্বাৰটোৱে ব্লক লিষ্টত ৰাখি থৈ দিছে যোনটো ৰিঙো নহয় তাৰপিছত আমি ডিচিক ফোন কৰোঁ তেওঁলোকে একদম লেহেমীয়াভাৱে এটা ৰিপ্লাই দিয়ে যোনটো এজন ডিচি আৰু এছপিৰ সেইটো ৰিপ্লাই হ'ব নোৱাৰে আৰু মই অফিচিয়েল কেণ্ডিডেট হয় আমাৰ প্ৰধান বিৰোধী দল কংগ্ৰেছৰ তে এনেকৈ এটা ৰিপ্লাই দিয়াটো আমি ভাল পোৱা নাই আমিও তেওঁলোকৰো ওপৰত আমি পুলিচ অবজাৰ্ভাৰত আমি দিছিলোঁ তাৰপিছত ডিচিৰ ওপৰতো এতিয়া আমি আস্থা হেৰাইছোঁ সেইকাৰণে আমি নিৰ্বাচন আয়োগৰ ওপৰতে আমি আস্থাটো ৰাখি আমি এই কমপ্লেইনটো দি আহিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত